আমি হুঁশিয়ার কৰি দিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৃহ বিভাগৰ লগতে মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰক। আপুনি এজন ব্যৰ্থ মুখ্যমন্ত্ৰী। বিজেপি চৰকাৰ যেতিয়াই শাসনত আহিছে অসমত কোনো ব্যক্তিয়ে সুৰক্ষিত নহয়। আপোনালোকে নিশ্চয় গম পাইছে যে যোৱাকালি আমাৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক ৰূপহীহাটত যি আক্ৰমণ কৰা হ'ল, আমাৰ অনুমান হয় এই আক্ৰমণ হঠাৎ হোৱা নাই, কাৰণ আক্ৰমণকাৰীক আমি দেখিবলৈ পাইছোঁ যে মুখত কলা কাপোৰ বান্ধি তেওঁলোকে পূৰ্বতে পৰিকল্পনা কৰি আমাৰ সাংসদগৰাকীক আক্ৰমণ কৰিছে। কাৰণ তেখেতে ধুবুৰীত 10 লাখ ভোটত জয়যুক্ত হৈছে। বিজেপিয়ে শংকিত হৈছে যে সাধাৰণ মানুহ কংগ্ৰেছমুখী হৈছে আৰু 26লৈ বেছি দিন নাই, 12 মাহ সোমাই আছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াতে শংকিত হৈছে যে আগন্তুক 12 মাহ পিছত তেখেতৰ চকী গুচি যাব। সাধাৰণ মানুহ কংগ্ৰেছে এই অসম ৰাজ্যৰ দায়িত্ব ল'ব। সাধাৰণ ৰাইজ কংগ্ৰেছমুখী হৈছে। ইয়াতে শংকিত হৈ আমাৰ সাংসদক আক্ৰমণ কৰি বিজেপিয়ে হয়তো এইটো আমাৰ সাধাৰণ ৰাইজক মেছেজ দিব বিচাৰিছে যে তোমালোকৰ সাংসদক আক্ৰমণ কৰিছোঁ, আমি ভয় খাম বুলি এনেকুৱা এটা মেছেজ দিব তেওঁলোকে বিচাৰে। আমি বিজেপিক সকীয়াই দিব বিচাৰোঁ, আমি তোমালোকৰ এই আক্ৰমণত আমি ভয় নাখাওঁ। তোমালোকে আমাৰ নেতাসকলক যিমান আক্ৰমণ কৰিবা আমি সিমানেই শক্তিশালীভাৱে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে ৰাজপথত কাম কৰি যাম। তোমাক আমি হুঁশিয়াৰ কৰি দিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তুমি মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে অসম ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বটো আপুনি আছে। আপুনি আপোনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি গৃহ বিভাগৰ লগতে মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰক, কাৰণ আপুনি এজন ব্যৰ্থ মুখ্যমন্ত্ৰী। আপুনি যদি পদত্যাগ নকৰে আৰু যদি এই দোষীক অনতিপলমে গ্ৰেপ্তাৰ কৰি জেল হাজতে পঠোৱা নহয় তেনেহ'লে আমি পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন কৰি তুলিম। আপোনালোকে কালি দেখিবলৈ পাইছিলে যে কৰ্তব্যৰত আৰক্ষী বিষয়াসকলক কেনেকৈ আক্ৰমণ কৰিছে। হাতিয়াৰ পৰ্যন্ত এই আক্ৰমণকাৰীসকলে চিনি লৈ যাব বিচাৰিছিল, কিন্তু সৌভাগ্যৰ বিষয় যে আমাৰ এই গৃহৰক্ষীৰ জোৱান যিসকল আছিল তেওঁলোকৰ পৰা হাতিয়াৰ এই আক্ৰমণকাৰীসকলে চিনি লৈ যাব নোৱাৰাৰ কাৰণে হয়তো তেনেকুৱা বিশেষ অপ্ৰীতিকৰ ঘটনা নহ'ল। যদি এই হাতিয়াৰ আক্ৰমণকাৰীসকলে লৈ গ'লেহেঁতেন তেনেহ'লে হয়তো কিবা আৰু অপ্ৰীতিকৰ ঘটনা হ'লহেঁতেন। আমাৰ এই আৰক্ষী জোৱানসকলক যি আক্ৰমণ কৰা হ'ল তেওঁলোকৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা ল'বলৈ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ। আপুনি অকল ফেচবুকত পোষ্ট কৰি থাকিলেই নহ'ব যে 10জন আক্ৰমণকাৰী এতিয়া চিনাক্ত কৰা হৈছে। এতিয়ালৈকে 24 ঘণ্টা সময় উকলি গ'ল। আপুনি সেই চিনাক্ত কৰি বহি থাকিলেই নহ'ব, এই দোষীসকলক আপুনি কৰায়ত্ব কৰি জেললৈ পঠাওক। আপোনাৰ দায়িত্ব কিন্তু ফেচবুকত পোষ্ট কৰা নহয় যে দোষীসকলক চিনাক্ত কৰা হৈছে। এতিয়ালৈকে কিয় এই দোষীসকলক গ্ৰেপ্তাৰ কৰা হোৱা নাই? আপোনালোকে দেখিবলৈ পাইছে বিজেপি চৰকাৰ যেতিয়াই শাসনত আহিছে অসমত কোনো ব্যক্তিয়ে সুৰক্ষিত নহয়, কিন্তু এচাম মানুহ এই বিজেপিৰ দিনত খুবেই সুৰক্ষিত হৈ আছে। সেইসকল ব্যক্তি হ'ল বিজেপিৰ নিৰ্দেশ মানি যিসকল ব্যক্তিয়ে কংগ্ৰেছী নেতাসকলক আক্ৰমণ কৰে তেওঁলোকেই হৈছে অসমৰ আটাইতকৈ সুৰক্ষিত ব্যক্তি বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ ৰাজত্বৰ সময়ত। আপোনালোকে আমি সকীয়াই দিছোঁ, আপোনাৰ ৰাজত্ব আৰু বেছি দিন নাই। আপোনাৰ এই 12টা মাহ আপোনাক যি দায়িত্ব দিছে ৰাইজে সেই দায়িত্ব আপুনি পালন কৰক।